এইফালে যাওঁত এইফালে বহল বহল উত্তৰ পশ্চিম যোৰহাটৰ অন্যতম ক্ৰীড়া সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান কমলাবৰীয়া যুৱ সংঘ। এই কমলাবৰীয়া যুৱ সংঘই 50 বছৰত ভৰি দিলে। 1973 চনতে প্ৰতিষ্ঠা হোৱা কমলাবৰীয়া যুৱ সংঘই এই বৰ্ষত সোণালী জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে। কমলাবৰীয়া যুৱ সংঘ এই কমলাবৰীয়া গাঁও এক ঐতিহ্যপূৰ্ণ। উভতি চাওঁ যদি আমি কমলাবৰীয়া গাঁৱৰ ইতিহাস, এইখন গাঁৱতে জন্ম লাভ কৰিছিল অসমৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাবুলানাথ গোস্বামী। গতিকে তেনে ঐতিহ্যৰে সমৃদ্ধ এই কমলাবৰীয়া গাঁৱৰ এই বৰ্ষজোৰা ৰূপালী জয়ন্তী কাৰ্যসূচী, সোণালী জয়ন্তী কাৰ্যসূচীৰ এই সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত প্ৰথম দিনা বিভিন্ন প্ৰতিযোগিতা হ'ল। ৰাতিলৈ পাপৰি কবি গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক মঞ্চস্থ হ'ল। আজি এতিয়া সাংস্কৃতিক শোভাযাত্ৰা, ইয়াৰ পাছত প্ৰতিযোগিতা, আজি ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান, কালিলৈ দিনত মুকলি সভা, য'ত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব আৰু কালিলৈ ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব। ঐতিহ্যমণ্ডিত এই কমলাবৰীয়া গাঁৱৰ এই সোণালী জয়ন্তী কাৰ্যসূচী, তিনিদিনীয়া কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। কমলাবৰীয়া যুৱ সংঘৰ সোণালী জয়ন্তীৰ সামৰণি কাৰ্যসূচী শোভাযাত্ৰা শেষ হ'ল। ইয়াৰ পিছতে আমি প্ৰতিযোগিতালৈ আগবাঢ়িম। বিভিন্ন প্ৰতিযোগিতাৰে আজি দিনটো কাৰ্যসূচী সমাপ্ত হ'ব। ইয়াৰ পিছত আমি গধূলিলৈ সাংস্কৃতিক সন্ধ্যা আছে। আমাৰ এখন কালজয়ী নাটক ধ্ৰুৱ মঞ্চস্থ কৰা হ'ব। ইয়াৰ পিছত কাইলৈ মুকলি সভা, অসমৰ বিভিন্নজন গণ্যমান্য ব্যক্তি, অসম চৰকাৰৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰীয়ে আহি মুকলি সভাত অংশগ্ৰহণ কৰিব। তাৰপিছতে গধূলিলৈ সাংস্কৃতিক সন্ধ্যাই এই আমাৰ অনুষ্ঠানটো সামৰি কৰিব। সকলো ৰাইজৰে সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। ধন্যবাদ। কমলাবৰীয়া যুৱ সংঘ 1975 চনতে স্থাপন কৰা হ'ল। এতিয়া 50টা বছৰ অতিক্ৰমৰ পাছত আমি সোণালী জয়ন্তী, সোণালী বৰ্ষ আৰম্ভ কৰিলোঁ যোৱা 1 মে 2024 তাৰিখে। আমি যথাসময়ত সামৰণি অনুষ্ঠানটো পাতিব লাগিছিল, কিন্তু চৰকাৰীৰ কিছুমান নীতি নিয়ম, যেনে ইলেকশ্যনৰ পৰা ধৰি জুবিন গাৰ্গৰ বিয়োগৰ পৰা আৰম্ভ কৰি এই বিধি পথালিখিনি অহাৰ কাৰণে আমি কিছু পলম কৰি হ'লে পাতিব লগা হ'ল। সেয়ে আমি 7, 8, 9 আজি অৱশ্যে 8 নৱেম্বৰ আমাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী। এয়া এতিয়া শোভাযাত্ৰা আৰম্ভ হ'ব। ইয়াৰ পাছতে আমাৰ দিহানাম প্ৰতিযোগিতা হ'ব। ৰাতিলৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। কালিলৈ আমাৰ পুৱাৰ ভাগতে শিশুসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা, দুপৰৰ ভাগত মুকলি সভা আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়াৰে আমি এই সোণালী জয়ন্তী বৰ্ষ সামৰিম বুলি মনতে সংকল্প কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।